এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল আল্লাই কৰাত মোৰো ভালেই আজি মাৰ ঘৰলৈ আহিছোঁ যোৱাটো ব্লগত মানে যোৱাকালি আপোনালোকক দেখাইছিলোঁ যোৱাকালি মাৰ্ঘেৰিটাত বিয়া খালোঁ আৰু আজি ইয়াতে ডিব্ৰুগড়ত বিয়া আছে আৰু এইফালে ৰেডি হৈ মেলি মই ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁ বুলি আৰু কাৰ বিয়া আছে কি কথা গোটেইখিনি বাৰু দেখাম এতিয়া ৰেডি হৈ মেলি যাবলৈ ওলাইছোঁ তাৰ আগতে ভাবিলোঁ আপোনালোকক ওয়েলকামটো জনাই দিওঁ বুলি আৰু মোৰ ফুল লুকটো মই বিয়া ঘৰতে আপোনালোকক দেখাম আৰু এতিয়া 7:30 মান বাজিছে তো মই আৰম্ভ কৰি দিলোঁ আপোনালোকে একেবাৰে শেষলৈকে চাব ঠিক আছে বিয়া ঘৰখন মোৰ মাৰ ঘৰৰ পৰা একেবাৰে ওচৰতে হয় এইফালে এন্ট্ৰেন্সৰ পৰাই ডেকোৰেশ্যনটো আপোনালোকক দেখাই দিছোঁ যিটো টাইমত আমি গৈছিলোঁ সেই টাইমটোত মানুহৰ ভিৰ বহুত বেছি আছিলে আৰু গেটতে মানে এন্ট্ৰেন্সটোতে দৰাও ৰখি আছিলে সকলোকে ওয়েলকাম কৰিবলৈ এইফালে দৰাক অলপকে দেখাই দিলোঁ আপোনালোকক আৰু এইয়া আমাৰ মৰম লগা কইনাগৰাকী তাই ৰিসেপশ্যন পাৰ্টিটো গৈছিলোঁ মানে ছোৱালী ঘৰৰ ৰিসেপশ্যন পাৰ্টিটো গৈছিলোঁ আৰু সেইদিনাখন গ'লোঁ ল'ৰা ঘৰৰ ৰিসেপশ্যন পাৰ্টিত যোৱা ব্লগত আপোনালোকক কৈছিলোঁ যদি ল'ৰা ঘৰত যোৱা হয় তেন্তে আপোনালোকক মই ব্লগত দেখাম বুলি আৰু সেইদিনাখন গ'লোঁ আৰু এইফালে বিয়াৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক দেখিছে মানুহ বহুত বেছি ভিৰ এইফালে বহি ল'লোঁ মই আম্মা আৰু এলিছ ইমান বেছি বাৰু ভালকৈ দেখুওৱা নহ'লে তথাপিও আৰু অকমানকৈ হ'লেও দেখাই দিলোঁ মই বহুত দিনৰ মূৰত এনেকৈ ঘৰৰ ওচৰৰ বিয়া খালোঁ আৰু ঘৰৰ ওচৰৰ বিয়া বুলি ক'লে খুব বেছি ভাল লাগে খাই এইফালে আমাৰ মৰম লগা কইনাকো দেখাই দিছিলোঁ দেখিবলৈ বহুত বেছি ধুনীয়া লাগিছিলে এইফালে চিম্পিক অলপ ফ্ৰণ্টৰ পৰা দেখাই দিলোঁ আৰু এটা কথা আপোনালোকৰ যদি কোনোবা চিনাকি মানুহ এই বিয়াখনত দেখিছে তেন্তে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ এই ফুল লুকটো ভালকৈ আপোনালোকক দেখাই দিছোঁ মোক কেনেকুৱা লাগিছিলে সেইটো কমেণ্ট কৰি জনাব দেই আৰু যদি আপোনালোকক মোৰ এই লুকটোৰ মানে মেকআপ লুকটো যদি আপোনালোকে বিচাৰে তেন্তে কমেণ্ট কৰিব মই শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত আৰু খাই মেলি ভাবিলোঁ যোৱাৰ আগত এবাৰ ভালকৈ বিয়াৰ পৰিৱেশটো দেখাই দিওঁ বুলি আৰু শেষত কেইখনমান ফটোজ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই মই একেবাৰে মিনি ব্লগ এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব